মৰিয়নিত পুনৰ দ্ৰুতবেগী ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী। মৰিয়নি গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীৰ জাকে মাজনিশা হাতীপতি অঞ্চলত ৰেলপথ অতিক্ৰম কৰাৰ সময়তে মৰিয়নি জংচনৰ পৰা তিতাবৰ অভিমুখে এখন যাত্ৰীবাহী ৰেলে খুন্দা মাৰে। দুৰ্ঘটনাত ৰেলগাড়ীখন কিছু সময়ৰ বাবে লৈ যাবলগীয়া হয়। বন বিভাগক এই সন্দৰ্ভত খবৰ দিয়াৰ পাছতো সময়মতে উপস্থিত নহল বনকৰ্মী। বৰ্তমানে উদ্ধাৰ হোৱা নাই আঘাতপ্ৰাপ্ত হাতীটো। যোৱা বছৰো একে স্থানতে ৰেলৰ খুন্দাত ৩টা হাতীৰ মৃত্যু হৈছিল। বৰ্তমান আঘাতপ্ৰাপ্ত হাতীটো বিচাৰি মৰিয়নি বন বিভাগে অভিযান চলাই আছে। চাৰে 11টামান বজাতে ট্ৰেইনখন ৰখাই থৈছিলোঁ। তাৰপিছত আপোনাৰ মানে ওলাই আহি চাওঁতে আপোনাৰ হাতী মোৰ সম্ভৱ কেইজনমান হাতী আহিছিলে। তাৰপিছত মানে হাতী এজন দুজনমানক খুন্দিয়ালে চাগে। তাৰপিছত দুজনমান পাৰ হ'ল। ট্ৰেইনখন কমচে কম এঘণ্টামান প্ৰায় ৰখিলে। প্ৰায় 11টামান বজাত আছিলে ৰাতি। তাৰপাছত আপোনাৰ ট্ৰেইনখন যোৱাৰ লগে লগে বাকী যোনজন হাতী পাৰ হৈ আছিলে ৰেলটো আকৌ পাৰ হৈ গুচি গ'ল। চিঞৰ বাখৰ কৰিছিলে আঘাতপ্ৰাপ্ত হৈছিল চাগে। এতিয়ালৈকে গম পোৱাগে নাই। এতিয়া গম পোৱাগে নাই মানে হৈছে নাই। আগতে এইডোখৰত নহয় অলপ আগলৈ হৈছিলে, কিন্তু প্ৰায় ইয়ালৈ হাতী অহা যোৱা কৰি থাকে। ট্ৰেকমেনক ফোন কৰিছিলোঁ, ঘটনাস্থলীত নাই। সময়ত মানে নাপায়হি তাহাঁতি। বনকৰ্মী সোনকালে গ'লে পাইছেই বাৰু। টাউনৰ পৰা অহা দেখি অলপ টাইম লাগে যেনিবা, সময়তে পাইছেই বাৰু। হাতীগুৰিত হয় এফালৰ পৰা হয়, আগতো পৰা হয়, তাৰপিছত আগলৈ পৰা হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।